Hello everyone, welcome to the Majestic Academy. আপোনালোক সকলোকে মই Majestic Academy লৈ স্বাগতম জনাইছো। আপোনালোকে নিশ্চয় সকলোৱে গম পায় আমি আপোনালোকৰ যি আহিবলগীয়া ADR 3.0 আৰু লগতে আসাম পুলিচৰ ঠিক আছে ADR 3.0 আৰু আসাম পুলিচৰ এটা ৰিজনিংৰ বহুত বেছি ইম্পৰ্টেন্ট সিৰিজ লৈ আছিলো। অলৰেডি আমি কেইবাটাও ভিডিও দিছো। ঠিক নিশ্চয় সকলোৱে সেইখিনি চাইছে আৰু নিশ্চয় সকলোৱে বুজি পাইছে। হয় সো আজি আপোনালোকৰ এটা বহুত বেছি ইম্পৰ্টেন্ট যি টপিক আমি ডিসকাস কৰিব ওলাইছে যেটো হৈছে কি আমাৰ ডাইৰেকশন এন্ড ডিসটেন্স। আমি বেলেগকে ক'বলগীয়া কথা নাই এই টপিকটো আমাৰ বাবে কিমান বেছি ইম্পৰ্টেন্ট। আমি এতিয়ালৈকে যি সকলে এক্সাম দি আছো আমি সকলোৱে গম পাওঁ এই পাৰ্টটো বা এই যেটো টপিক আছে টপিকটো আমাৰ কিমান বেছি ইম্পৰ্টেন্ট। বা যি সকলে দিবলৈ গৈ আছে তেওঁলোকেও ইতিমধ্যে গম পাই গৈছে যে এই টপিকটোৰ কিমান বেছি ইম্পৰ্টেন্ট হয় ইয়াৰ কিমান কোৱেশ্চনছ আহে। হয় সো আজিৰ যেটো ক্লাস আছে সেই ক্লাসটোত আমি ডাইৰেকশন এন্ড ডিসটেন্সৰ যিখিনি আমাৰ নিয়ম হয় যিখিনি ইম্পৰ্টেন্ট নিয়ম হয় কেনেকৈ সলভ কৰিব লাগে কি কথা কি বতৰা গুটেখিনি আমি ডিসকাস কৰিম। দেন আজি আমাৰ ইম্পৰ্টেন্ট কিছুমান কোৱেশ্চনছ ডিসকাস কৰিম যিখিনি আমাৰ কি হয় এক্সামত আহা দেখা গৈছে বা এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক আমাৰ এক্সামত আহা দেখা গৈছে। তেনেকুৱা ধৰণৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চনছ আমি ডিসকাস কৰিম। ওকে সো দেৰি নকৰো আজিৰ যেটো ক্লাস আছে সেই ক্লাসটো মই আৰম্ভ কৰো। সো ক্লাসটো আৰম্ভ কৰাৰ আগতে মই আপোনালোক সকলোকে কৈ লওঁ আগতে যেনেকৈ কৈছো এতিয়াও কৈছো আপোনালোকক এই যেটো আমাৰ টেলিগ্ৰাম চেনেল আছে সেই টেলিগ্ৰাম চেনেলটো সকলোৱে কি কৰক সাবস্ক্রাইব কৰক জয়েন কৰক। ইয়াতে আমাৰ সকলোখিনি কি কৰা হয় পিডিএফ দিয়া হয়। আমাৰ যিখিনি ডেইলি কারেন্ট এফেয়ার্সৰ ক্লাसेस থাকে ক্লাसेसৰ পিডিএফ দিয়া হয়। সকলো ধৰণৰ পিডিএফ ইয়াতে পাব। সো বিভিন্ন ধৰণৰ আমাৰ নিউজ বিলাকক কি কৰিব আপোনালোকে এই টেলিগ্ৰাম চেনেলটোতে পাব। সো সকলোৱে কি কৰক দেৰি নকৰক এই টেলিগ্ৰাম চেনেলটো জয়েন কৰক। ওকে সো এতিয়া হো আমাৰ আজি চেপ্টাৰ 2 লে। সো আজি মেইন চেপ্টাৰটোৰ ভিতৰত যেটা আমি সোমাবলৈ যাম তেনেহলে মই আপোনালোকৰ মাজত দুটামান কথা ডিসকাস কৰিব লাগিব। চেপ্টাৰটো মই ডাইৰেক্টলি আৰম্ভ কৰিব নোৱাৰো হয় না। সো আমি অলপমান কনসেপ্টৰ ওপৰত পঢ়ি লওঁ কি হয় কি নহয় কেনেকুৱা বস্তু কি কথা। ওকে সো ডাইৰেকশন বা ডিসটেন্স বুলি যদি মই পঢ়িম প্ৰথমতে মই ডাইৰেকশনৰ ওপৰত অকমান আপোনালোকৰ লগত ডিসকাস কৰি লওঁ। আমি ডাইৰেকশন বুলি ক'লে আমি কি বুজো বা আমি সৰুৰ পৰা কি শিকি আহিছো। হয় আমি সৰুৰ পৰা এইটো কথাই আমি কি কৰি আহিছো শিকি আহিছো। হয় আৰু সকলোৱে চাগে এইটো কথা এনেদৰে জানে হয়নে এইফালে ইষ্ট আছে এইফালে ওয়েষ্ট আছে এইফালে নৰ্থ এইফালে সাউথ। হয় সদায় আমি এইটো বস্তু সকলোৱে কি কৰি আহিছো শিকি আহিছো। কিন্তু মই যদি কওঁ সদায় আমাৰ এই যেটো ডাইৰেকশন আছে সেইটো সদায় এনেকুৱা ধৰণেই নাথাকে বুলি ঠিক আছে। সো আমি ইয়াতে এটা বস্তু বা এটা পইণ্ট আমি মনত ৰাখিব লাগিব সদায় যে আমাৰ এই যেটো ইষ্ট ডাইৰেকশন আছে সো সেই ইষ্ট ডাইৰেকশনৰ পৰা আমি যেতিয়া ক্লকৱাইজ ডাইৰেকশনত ঘূৰিবলৈ আৰম্ভ কৰিম সদায় আমি কি দেখিম সাউথ ডাইৰেকশনক দেখিম। সাউথৰ পৰা যেতিয়া মই ক্লকৱাইজ ডাইৰেকশনত ঘূৰিবলৈ যাম সদায় আমি কাক দেখিম ওয়েস্ট ডাইৰেকশনক দেখিম বা পশ্চিমক দেখিম। আৰু পশ্চিমৰ পৰা যেতিয়া মই কি কৰিম ক্লকৱাইজ ডাইৰেকশনত ঘূৰিবলৈ যাম তেতিয়া আমি উত্তৰ বা নৰ্থক আমি কি কৰিম দেখিম। দেন আমি নৰ্থৰ পৰা যেতিয়া আমি কি কৰিম ক্লকৱাইজ ডাইৰেকশনত ঘূৰিম তেতিয়া আমি কি দেখিম সদায় পূব বা ইষ্ট ডাইৰেকশনটো আমি কি কৰিম দেখিম। সো আমাৰ ইয়াতে ক'বলগীয়া কথা এইটোৱে যে আমাৰ ইষ্টটো সদায় ইফালে থাকিব ওয়েষ্টটো সদায় ইফালে থাকিব নৰ্থটো ইফালে থাকিব সাউথটো ইফালে থাকিব তেনেকুৱা নহয়। জাস্ট ইহঁতে এটা সিকোয়েন্স যে ফলো কৰিছে সেই সিকোয়েন্সটো আমি কি কৰিব লাগিব মনত ৰাখিব লাগিব। কিয়নো কাৰণ কিছুমান কোৱেশ্চনছ এনেকুৱা ধৰণৰ আছে য'ত আমাক কৈ দিব পাৰে যে য'ত নৰ্থ আছে নৰ্থৰ জায়গাত আমাৰ ইষ্ট বহাই দিব পাৰে। দেন আমাৰ কি হ'ব বাকিখিনি ওলাবৰ কাৰণে আমাৰ বাবে অলপমান খেলিমেলি বা আমাৰ পাজল হৈ যাব। এতিয়া তেনেহলে আপোনালোকৰ সেই পাজলটো আমাৰ নহয় আৰু হয়নে কিয় নহয় বুলি ক'লো কাৰণ আমি এটা গম পাই গলো যে যেতিয়া মই ইষ্ট থাকিব ইষ্টৰ পৰা যেতিয়া মই ক্লকৱাইজ ডাইৰেকশনত ঘূৰিম মই সদায় কি পাম সাউথ ডাইৰেকশন পাম। দেন সাউথৰ পৰা যেতিয়া মই ক্লকৱাইজ ডাইৰেকশন ঘূৰিম মই এগেইন কি পাম ওয়েস্ট ডাইৰেকশন পাম। দেন ওয়েষ্টৰ পৰা যেতিয়া মই ক্লকৱাইজ ডাইৰেকশনত ঘূৰিম মই নৰ্থ পাম আৰু নৰ্থৰ পৰা ক্লকৱাইজ ডাইৰেকশনত ঘূৰিলে মই কি পাম ইষ্ট পাম। সো এটা মোৰ আৰু কি নহয় এইটো প্ৰবলেম কেতিয়াও নহয়। সো এই পইণ্ট আমি সকলোৱে মনত ৰাখিম যে ইষ্টৰ পৰা ক্লকত ঘূৰিলে আমি পাম সাউথ সাউথৰ পৰা ক্লকত ঘূৰিলে আমি পাম ওয়েষ্ট ওয়েষ্টৰ পৰা ক্লকত ঘূৰিলে নৰ্থ দেন নৰ্থৰ পৰা ক্লকত ঘূৰিলে এগেইন আমি কি পাম ইষ্ট পাম। হয় ইয়াৰ লগত আৰু দুটামান পইণ্ট ইয়াতে কৈ থওঁ আমাৰ কি হয় এই যেটো নৰ্থ আৰু ইষ্ট আছে ইহঁতে কি কৰি আছে 90 ডিগ্ৰী কি কৰি আছে এংগল বনি আছে। হয় এতিয়া আমি এতিয়া অলৰেডি গম পাইছো যে আমাৰ ডাইৰেকশন কেইটা পাইছো চাৰিটা পাইছো। এই চাৰিটা ডাইৰেকশনৰ ওপৰত আমাৰ বেলেগ ডাইৰেকশন আছে নে আছে কি আছে আমাৰ সেইখিনি হৈছে আমাৰ কি নৰ্থ আৰু ইষ্টৰ মাজত নৰ্থ ইষ্ট সাউথ আৰু ইষ্টৰ মাজত আমাৰ সাউথ ইষ্ট একেদৰে সাউথ আৰু ওয়েষ্টৰ মাজত আমাৰ আছে সাউথ ওয়েষ্ট আৰু নৰ্থ আৰু ওয়েষ্টৰ মাজত আছে আমাৰ কি নৰ্থ ওয়েষ্ট। সো এইখিনি কথা আমি অলৰেডি শিকিছো বা এইখিনি কথা আমি জানো। হয় সো ইয়াৰ লগতে আমি আৰু এটা কথা জানিব লাগিব যে আমাৰ কোৱেশ্চনছ বিলাকত কেনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক আহে। আমাৰ কোৱেশ্চনছ বিলাকত
ডাইৰেক্টলি নিদিবও পাৰে কোৱেশ্চনছ বিলাক যে ইষ্টত গৈছো নৰ্থত গৈছো সাউথত গৈছো ৱেষ্টত গৈছো তেনেকৈ ডাইৰেক্টলি নিদিবও পাৰে আমাক কেনেকুৱা ধৰণে দিব কোৱেশ্চনছ বিলাক আমাক ক'ব যে যদি মই ইষ্টত গৈছো ইষ্টৰ পৰা মই বাওঁফালে গৈছো ইষ্টৰ পৰা মই লেফ্ট সাইডে গৈছো বা যদি মই নৰ্থলৈ গৈছো নৰ্থৰ পৰা মই ক'লে গৈছো নৰ্থৰ পৰা মই ৰাইট সাইডে গৈছো নৰ্থৰ পৰা মই লেফ্ট সাইডে গৈছো তেনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক আমাক কি কৰিব পাৰে এক্সামত দিব পাৰে বা এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাকে আমাক কি কৰা হৈছে দিয়া দেখা গৈছে ওকে সো যদি আমাৰ তেনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক আহে আমি তাক কেনেকৈ সলভ কৰিম সেইটো আমি অকমান শিকি লওঁ সেইখিনি যদি আমি শিকি ললো তেনেহলে আমাৰ প্ৰায় ডাইৰেকশ্যনৰ যিটো কনসেপ্ট আছে সেই কনসেপ্টটো খতম বুলি আমি কি ক'ব পাৰো ঠিক আছে সো সেই পাৰ্টটোলৈ অকমান যাওঁ আমি সো সেই পাৰ্টত যেতিয়া যাবলৈ বিচাৰিম সো প্ৰথমতে আমাৰ কি আহিব সো আমি ড্ৰ কৰি লম প্ৰথমতে ইষ্ট ৱেষ্ট নৰ্থ সাউথটো ঠিক আছে সো আমাৰ কি আহিব মই ইয়াতে সৰুকে ড্ৰ কৰি দেখাইছো এফালে ইষ্ট এফালে ওয়েস্ট এফালে নৰ্থ দেন এফালে আমাৰ কি আহিব সাউথ আহিব হৈছে এটা মোক সুধিছে যে ইষ্টৰ পৰা মোক ক'ত যাব কৈছে ইষ্টৰ পৰা মোক ৰাইট সাইডে যাব কৈছে বা মোক কৈছে যে সাউথৰ পৰা এটা ৰাইট সাইডে যোৱা ইষ্টৰ পৰা ৰাইট সাইড বা সাউথৰ পৰা ৰাইট সাইড যদি যাবলৈ কয় মই কেনেকৈ যাম মই বেলেগ একো নকৰো মোৰ যিটো ডাইৰেকশ্যনৰ ফালে যাবলৈ দিছে সেইটো ফালে মই কি কৰিম মোৰ বাওঁ হাতৰ এই হাতখন বাওঁ হাত যিখন আছে সেই হাতখনৰ মই আঙুলিকেইটা এইফালে মূৰ কৰি দিম ঠিক আছে দেন মোৰ হাতৰ বাওঁ হাতৰ মোৰ এই সাইডটোক মই কম ৰাইট সাইড আৰু বেক সাইডটোক মই কম লেফট সাইড বুলি হৈছে সো মই যেহেতু আঙুলিকেইটা এইফালে মূৰ কৰি দিম সো এইফালে যোৱাৰ লগে লগে এইটো সাইড তলত এইটো সাইড আহিছে ন তো এই সাইডটোক মই কি বুলি কম এই সাইডটোক মই কম মোৰ সদায় ৰাইট সাইড বুলি আৰু ওপৰলৈ গৈছে সো ওপৰলৈ গৈছে মিন্স মই এইটো কি বুলি কম এইটোক মই কম মোৰ লেফট সাইড বুলি হৈছে সো মোক ইষ্টৰ পৰা যদি মোক ৰাইট সাইডে আহিবলৈ কয় তেনেহলে মই কোনফালে আহিম তলৰ ফালে আহিম ইষ্টৰ পৰা লেফট সাইডে যাব ক'লে মই কোনফালে যাম ওপৰৰ ফালে যাম একেই নৰ্থৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ মোৰ একেই নৰ্থৰ কাৰণে এনেকৈ যাব হয়নে লেফট হ্যান্ডে ইউজ কৰিম আমি ৰাইট হ্যান্ড ইউজ নকৰো লেফট হ্যান্ড ইউজ কৰিম সো নৰ্থৰ পৰা ৰাইট সাইড বুলি ক'লে এইফালে ওপৰলৈ গৈছে ৰাইট সাইড কোনটো হ'ব লাগে মোৰ এইফালে আহিব লাগে হয় সো ৰাইট সাইড এইফালে হৈ গ'ল মোৰ এইটো ৰাইট সাইড আৰু এইফালে মোৰ হৈ যাব কি তেনেকৈ লেফট সাইড এগেইন মই ৱেষ্টৰ কাৰণে যদি চাবলৈ যাওঁ ৱেষ্ট এইটো ডাইৰেকশ্যন সো এইফালে কি হ'ব লাগিব মোৰ ওপৰৰ ফালে মোৰ ৰাইট সাইড হ'ব আৰু তলৰ ফালে মোৰ কি হ'ব তেনেহলে এইটো মোৰ লেফট সাইড হ'ব এগেইন মই যদি এটা সাউথৰ কাৰণে আহিবলৈ যাওঁ সাউথৰ কাৰণে চাওঁ সাউথৰ কাৰণে মোৰ হাতটো এনেকুৱা হ'ব হয় এনেকুৱা যেতিয়া হ'ব এনেকুৱা হোৱাৰ লগে লগে মোৰ এই সাইডটো আসলে কি এইটো সাইড হ'ব মোৰ ৰাইট এইটো সাইড হ'ব মোৰ লেফট সো মোৰ এফালে যোৱাৰ লগে লগে এই সাইডটো আহি গ'ল মোৰ কি ৰাইট এণ্ড এইটো মোৰ আহি গ'ল কি লেফট হৈছে সো এইকেইটা আমাৰ মেইন পইণ্ট হয় আমি ইয়াৰে কি কৰিব লাগিব এইকেইটা পইণ্ট ভালদৰে জানিব লাগিব ইয়াৰ উপৰিও আৰু কেইটামান পইণ্ট আছে আমি সেইখিনি কোৱেশ্চনৰ লগত যেতিয়া পাম আমি সেইখিনি বস্তু তেতিয়া ডিসকাস কৰিম কিন্তু মেইন বস্তু হৈছে আমাৰ এইকেইটা জানিলে আমাৰ প্ৰায় ইয়াৰ কোৱেশ্চনছখিনি আমি কি কৰিব পাৰো সলভ কৰিব পৰা হৈ গৈছো ঠিক আছে সো এইকেইটা কনসেপ্ট সকলোৱে নিশ্চয় বুজি পালে ইম্পৰ্টেন্ট কনসেপ্ট হয় সৰু কনসেপ্ট হয় কিন্তু ইম্পৰ্টেন্ট কনসেপ্ট হয় এইকেইটাৰ ওপৰত আমাৰ কি আহে কোৱেশ্চনছ আহা দেখা গৈছে ফাৰ্ষ্টটো হৈ গ'ল আমাৰ এই যিটো ক্লকৱাইজ ডাইৰেকশ্যনৰ যিটো আমাৰ সিকোয়েন্স আছে সেইটো সেকেন্ডটো হৈ গ'ল আমাৰ ৰাইট লেফটৰ কনসেপ্ট থাৰ্ডটো হৈ গ'ল আমাৰ যে নৰ্থ আৰু ইষ্টৰ মাজত নৰ্থ ইষ্ট সাউথ আৰু ইষ্টৰ মাজত সাউথ ইষ্ট সাউথ আৰু ৱেষ্টৰ মাজত সাউথ ইষ্ট নৰ্থ আৰু ৱেষ্টৰ মাজত নৰ্থ ৱেষ্ট এটা যিকোনো এটা মই যদি বিন্দু লওঁ ঠিক আছে কিবা এটা পইণ্ট লৈছো মই ধৰি ললো এ এটা পইণ্ট লৈছো বি এটা পইণ্ট লৈছো সি এটা পইণ্ট লৈছো আৰু ডি এটা পইণ্ট লৈছো মই চাৰিটা পইণ্ট লৈ লৈছো কি লৈছো মই পইণ্টকেইটা মই লৈছো এ বি সি এণ্ড মই লৈছো ডি হৈছে এই চাৰিটা পইণ্টৰ ভিতৰত মোক যদি সোধে এতিয়া এটো মূল বিন্দুৰ পৰা কোন ডাইৰেকশ্যনত আছে মই তেতিয়া কি ক'ব লাগিব এটো মূল বিন্দুৰ পৰা ইষ্ট ডাইৰেকশ্যনত আছে মানে এটো পূব ডাইৰেকশ্যনত আছে হয় দেন মোক যদি সোধে এৰ পৰা বি মূল বিন্দুৰ পৰা বি টো কোনটো ডাইৰেকশ্যনত আছে তেতিয়া মই কি কৰিম মূল বিন্দুৰ পৰা বি টো এটো কোনটো ডাইৰেকশ্যনত আছে এটো নৰ্থ আৰু ইষ্টৰ মাজত আছে মানে নৰ্থ ইষ্ট ডাইৰেকশ্যনত আছে হয় একেদৰে যেতিয়া মই সি বিন্দুটোলৈ যাম সি টো মই ক'ত দেখা পাইছো নৰ্থ আৰু ইষ্টৰ মাজত দেখা পাই আছো ইয়াক মই নৰ্থত দেখা নাই ইষ্টতো দেখা নাই মই ক'ত দেখা পাই আছো নৰ্থ আৰু ইষ্টৰ মাজতে দেখা পাই আছো সো মোৰ বাবে এই যিটো বিন্দু আছে সি বিন্দুটো কোনটো ডাইৰেকশ্যনত হ'ব সি বিন্দুটো মোৰ বাবে নৰ্থ ইষ্ট ডাইৰেকশ্যনতে হ'ব দেন মই ডি বিন্দুটোলৈ আহো ডি বিন্দুটোৰে মই কাৰ মাজত দেখা পাই আছো ডি বিন্দুটো দেখা পাই আছো মই সাউথ আৰু ৱেষ্টৰ মাজত সাউথ ৱেষ্টৰ মাজত আছে সো এইটো কোনটো বিন্দুত হ'ব আমাৰ তেনেহলে কোনটো ডাইৰেকশ্যন হ'ব এইটো সাউথ ৱেষ্ট ডাইৰেকশ্যনত হ'ব সো এইখিনি হৈছে ইয়াৰে সৰু সৰু কনসেপ্ট যিখিনি আমি কি কৰিব লাগে জানিব লাগে আৰু এইকেইটা কনসেপ্ট ক্লিয়াৰ হোৱাৰ পিছত আমি ইয়াৰ কোৱেশ্চনছখিনি ইজিলি সলভ কৰিব পৰা হৈ গৈছো বুলি আমি ভাবিব পাৰো ঠিক আছে নিশ্চয় আপোনালোক সকলোৱে এইকেইটা কনসেপ্ট কি কৈছে
ক্লিয়াৰ হৈছে কাৰোবাৰ এইখিনি যদি কিবা ডাউট থাকে আপোনালোকে এবাৰ মোক কমেন্টত কমেন্ট কৰি সকলোৱে জনাব পাৰিব যে এই পইণ্টটো মই বুজি পোৱা নাই স্যাৰ মোক আকৌ এবাৰ বুজাই দিব দেন মই আপোনালোকৰ লগত আকৌ এবাৰ সেই পইণ্টটোৰ লগত ডিসকাস কৰিম ঠিক আছে সো মই সকলোৱে এইখিনি বুজি পাইছে বুলি মই ধৰি লৈছো নিশ্চয় বুজি পাইছে কিবা সৰু সৰু কথা সৰু সৰু কনসেপ্ট বুজি নোবোৱাকে কোনো নাই এইখিনি হয় সো মই এতিয়া নেক্সট যেটো পাৰ্ট আছে বা নেক্সট যেটো কোৱেশ্চন হয় সেই কোৱেশ্চনলৈ মই কি কৰো আগবাঢ়িব পাৰো সো আমাৰ নেক্সট যেতিয়া আহিম নেক্সট আহাৰ লগে লগে আমাৰ ফাৰ্স্ট কোৱেশ্চনটোলৈ আমি পাই গলোহি সো আমাৰ ফাৰ্স্ট কোৱেশ্চনটোত কি দিছে এবাৰ সকলোৱে কি কৰক পঢ়ক কোৱেশ্চনটো ঠিক আছে কোৱেশ্চনটো সকলোৱে এবাৰ পঢ়ক পঢ়ি পেনে চাওক ইয়াৰ এনসাৰটো আপোনালোকে কৰিব পাৰিছে নে নাই অলৰেডি আমি যিখিনি বস্তু ডিসকাস কৰিলো সেই ডিসকাস কৰা বস্তুখিনিৰ ওপৰতে আমাৰ এই ফাৰ্স্ট কোৱেশ্চনটো কি কৰা হৈছে দিয়া হৈছে সো এবাৰ ট্ৰাই কৰক সকলোৱে ভিডিওটো পোষ্ট কৰক পোষ্ট কৰি পেলাই ইয়াৰ এনসাৰটো কি হয় আপোনালোকে চাওক দেন আপোনালোকৰ এনসাৰটো মোৰ লগত মিলিছে নে মোক আপোনালোকে জনাব সো সকলোৱে মই সকলোকে 1 মিনিট এটা সময় দিছো সকলোৱে এই কোৱেশ্চনটোৰ এনসাৰটো দিবলৈ চেষ্টা কৰক ঠিক আছে সো ইয়াৰ এনসাৰটো নিশ্চয় আপোনালোকৰ সকলোৱে কি হৈ গৈছে ওলাইছে হয়নে সো মই এবাৰ ট্ৰাই কৰো এই কোৱেশ্চনটো কেনেকৈ সলভ কৰিব লাগে আপোনালোকক মই দেখাম আপোনালোকে এই কোৱেশ্চনটো চাওক কেনেকৈ সলভ কৰিব লাগে যি সকলে ওলাইছে সেইটো বঢ়িয়া কথা যাৰ নাই লোৱা তেওঁলোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে কোনো ধৰণৰ টেনচন ল'ব নালাগে আমি আপোনালোকক দেখাই দিম কেনেকুৱাকে এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক সলভ কৰে সো মোক ক'লে যে ৰাধা মুভ টু হিজ নৰ্থ সাইড ফৰ 4 কিলোমিটাৰ সো 4 কিলোমিটাৰলৈ মই কি কৰিলো ৰাধাক লৈ গলো হৈছে নৰ্থ সাইড বুলি কৈছে হয়নে সো মই ইয়াতে এবাৰ সৰুকে ডাইৰেকশন কিটা দেখাই লওঁ এটো মোৰ ইষ্ট এটো মোৰ ওয়েস্ট এটো মোৰ নৰ্থ দেন এটো মোৰ কি আছিল সাউথ আছিল সো নৰ্থত বুলি কৈছে সো ওপৰৰ ফালে লৈ গলো ফ্ৰম দেয়াৰ সি টাৰ্ন ৰাইট সো ওপৰৰ ফালে গৈছে ৰাইট সাইড মানে এটো সাইড হয় না এটো সাইড হ'ব সো এটো সাইড কোনটো হ'ব আমাৰ এই ফালে আহিব কিমান কিলোমিটাৰ আহিছে বুলি কৈছে এগেইন 4 কিলোমিটাৰ বুলি কৈছে ফ্ৰম দেয়াৰ সি টাৰ্ন ৰাইট ইয়াৰ পৰা কথা তেওঁ কি কৈছে ৰাইটলৈ ঘূৰিছে আৰু কিমান কিলোমিটাৰ আহিছে এগেইন 4 কিলোমিটাৰ আহিছে ইয়াৰ পৰা এগেইন 4 কিলোমিটাৰ মানে তললৈ আহিব হয় না 4 কিলোমিটাৰ আহিছে হৈ গ'ল এখিনলৈকে দেন এটা মোক কি সুধিছে কোৱেশ্চনটোত এটা মোক কোৱেশ্চনটোত সুধিছে যে which direction with respect to the original position so original position মানে কোনটো তেওঁ এই ডাইৰেকচনৰ পৰা আৰম্ভ কৰা নাছিলে জানো তেওঁ এই পজিশনৰ পৰা আৰম্ভ কৰিছিলে সো এই পজিশনৰ পৰা তেওঁ এটা কোনটো ডাইৰেকচনত আছে আমাক সুধিছে হয়নে আমাক কি সুধিছে যে এই যেটো পজিশন আছে সেই পজিশনৰ পৰা তেওঁ এতিয়া কোনটো ডাইৰেকচনত আছে কোৱা বুলি কৈছে সো আমি যদি ভালদৰে চাও এটা মূল বিন্দুৰ পৰা অৰিজিনাল পজিশনৰ পৰা তেওঁ এইটো ফালে আছে হয়নে সো এইটো ফালে আছে মিন্স কোন ফালে আছে চাওচোন এই ফালে আছে মিন্স আমাৰ এটো ইষ্ট ডাইৰেকচনত আছে হয়নে সো ইয়াৰ পৰা অৰিজিনাল পইণ্টৰ পৰা তেওঁ এইটো ডাইৰেকচনত আছে মিন্স তেওঁ অৰিজিনাল পইণ্টৰ পৰা ইষ্ট ডাইৰেকচনত আছে মানে আমাৰ যদি চাবলৈ যাও কোনটো হ'ব অপচন নম্বৰ সি যেটো পূব হয় হেতু হ'ব কিয়াৰে কাৰেক্ট এনসাৰ ক্লিয়াৰ হৈছে সকলোৱে বুজি পাইছো আৰু নিশ্চয় চাই সকলোৱে এই কোৱেশ্চনটোৰ এনসাৰটো ওলাইছে পূব ডাইৰেকচন বুলি হয় সো এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক মই আৰু এটা সহজ নিয়মে কৰিব পাৰি আপোনালোকক মই দেখাই দিও কেনেকৈ কৰিব পাৰি নিশ্চয় ডায়াগ্ৰাম বনাই পেলাই সকলোৱে কি কৰিব পাৰিছে এই কোৱেশ্চনটো সলভ কৰিব পাৰিছে সো মই ইয়াত আৰু এটা সহজ নিয়ম আছে কেনেকৈ সলভ কৰে মই আপোনালোকক দেখাই দিছো চাওক যেটা এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক থাকে আমি কি কৰিব পাৰো নৰমালি আমাৰ ডাইৰেকচন কিটা লিখি লওঁ নৰ্থৰ পিছত ইষ্ট ইষ্টৰ পিছত সাউথ সাউথৰ পিছত ওয়েস্ট যেটা আমাৰ ক্লকৱাইজ ডাইৰেকচনৰ ৰুল আছিল সেই সিকোয়েন্সৰ মতে আমি লিখি ললো দেন আমাক যি কিটা কৈছে তেনেকৈ আমি কি কৰিম ভ্যালুখিনি পুট কৰি যাম নৰ্থ সাইডত 4 কিলোমিটাৰ নৰ্থত অলপ 4 কিলোমিটাৰ ফ্ৰম দেয়াৰ সি টাৰ্ন ৰাইট সো নৰ্থৰ পৰা ৰাইট গৈছে মিন্স ইষ্ট সাইডে গৈছে 4 কিলোমিটাৰ তাৰ পৰা তেওঁ কি কৰিছে আকৌ ৰাইট সাইড ঘূৰিলে কিমান কিলোমিটাৰ 4 কিলোমিটাৰ সো ইষ্টৰ পৰা ৰাইট সাইড মানে তললে 4 দেন 0 হৈ গল দেন আমি ইয়াতে কি কৰিম এতিয়া আমি ইয়াতে অপোজিট ডাইৰেকচন গিটাৰ মাজত কি কৰিম ডিফাৰেন্সটো চেক কৰিম অপোজিট ডাইৰেকচন মানে নৰ্থৰ অপোজিটত সাউথ আছে ইষ্টৰ অপোজিটত ওয়েস্ট আছে হয়নে সো নৰ্থৰ অপোজিটত আমাৰ সাউথ থাকিব ইষ্টৰ অপোজিটত আমাৰ কি থাকিব ইষ্টৰ অপোজিটত আমাৰ ওয়েস্ট থাকিব সো নৰ্থৰ অপোজিটত সাউথৰ মাজৰ ডিফাৰেন্সটো আমি যেটা চেক কৰিম 4 - 4 কৰিলে আমাৰ কিমান হয় 0 হ'ব দেন ইষ্ট আৰু ওয়েস্টৰ মাজৰ ডিফাৰেন্সটো চেক কৰিম ইষ্ট আৰু ওয়েস্টৰ মাজৰ যেটা ডিফাৰেন্স চেক কৰিম আৰু কিমান থাকিব ৰিজাল্টটো 4 থাকিব সেই 4টো আমি ক'ত বহাম যাৰ ভ্যালুটো বেছি কাৰ ভ্যালু বেছি ইয়াতে ইষ্টত আছে 4 ওয়েস্টত আছে 0 সো কাৰ ভ্যালু বেছি অবিয়াসলি ইষ্টৰ ভ্যালু বেছি যাৰ ভ্যালু বেছি তাৰ তলত আমি লিখি দিম আৰু যেটো ডাইৰেকচন পাইছো হেতু হ'ব কি ইয়াৰে কাৰেক্ট আনসাৰ সো আমি এনেকে যেটা চাইছিলো তেতিয়াও আমি ইষ্ট ডাইৰেকচন পাইছিলো এনেকে যেটা চাইছো আমি তেতিয়াও আমি কি পাইছো ইষ্ট ডাইৰেকচনে পাইছো সো মই আপোনালোকক দুটা নিয়ম শিকাই দিছো আপোনালোকে যেটো সুবিধা বুলি ভাবে আপোনাৰ কাৰণে যেটো আপোনাৰ কাৰণে সহজ বুলি ভাবে সেই দুটা ভিতৰত কোনবা এটা এপ্লাই কৰিলে হল আপোনালোকৰ আনসাৰ ওলাব হৈছে ক্লিয়াৰ হৈছে ফাৰ্স্ট কোৱেশ্চনটো নিশ্চয় সকলোৱে দেন আমি আহো সেকেন্ড কোৱেশ্চনটোলে সেকেন্ড কোৱেশ্চনটো আমাক কি দিছে চাও সো সেকেন্ড কোৱেশ্চনটো ওকে সো সেকেন্ড কোৱেশ্চনটো আহাৰ আগতে মই 3 নম্বৰ কোৱেশ্চনটো শিকি লওঁ ঠিক আছে 3 নম্বৰ কোৱেশ্চনটো শিকি লওঁ 3 নম্বৰ কোৱেশ্চনটো মোক কি কৈছে চাও 3 নম্বৰ কোৱেশ্চনটো মোক কৈছে যে অমিত
walked 30 meters towards east, took a right turn and walked 40 meter. Then he took a left turn and walked 30 meter. In which direction is he now from the starting point? So Omite pub dikholoi kiman meter goise boli koise 30 meter goise boli koise. Then সোঁফালে ঘূৰি 40 মিটাৰ গৈছে বুলি কৈছে তাৰ পিছত তেওঁ বাওঁফালে ঘূৰি 30 মিটাৰ খোজ কাঢ়িলে আৰু আৰম্ভণিৰ পৰা তেওঁ এতিয়া কোন দিশত আছে এটোৱে বিচাৰিছে এটো এটা সিম্পল কোৱেশ্চন হয় ইজি কোৱেশ্চন হয় নিশ্চয় সকলে এনসাৰটো দিব পাৰিব সো সকলে ট্ৰাই কৰক এই কোৱেশ্চনটোৰ এনসাৰটো দিবৰ কাৰণে সো মই ভিডিওটো আপোনালোকৰ বাবে পোষ্ট কৰি দিছো আপোনালোক সকলে কি কৰক এই এনসাৰটো দিয়ক দেন আপোনালোকৰ যেটো এনসাৰ হ'ব সেই এনসাৰটো মোৰ লগত মিলিছে নাই সকলে এবাৰ চেক কৰিব সো মই আপোনালোক সকলোকে 1 মিনিট সময় এটা দিছো 1 মিনিট সময়ৰ ভিতৰত আপোনালোক সকলে এই কোৱেশ্চনটোৰ এনসাৰটো দিবলৈ চেষ্টা কৰক নিশ্চয় হৈছে সকলোৰে ওলাইছে এই কোৱেশ্চনটোৰ এনসাৰ সো মই এটা চাও ইয়াৰ এনসাৰটো কিমান হয় আৰু আপোনালোকৰ মোৰ লগত মিলিছে নাই মোক এবাৰ সকলে জনাব সো মোক প্ৰথমতে কোৱেশ্চনটোত ক'লে যে কোনটো ডাইৰেকচনত যাব লাগিব ইষ্টৰ ফালে 30 মিটাৰ দেন ৰাইট টাৰ্ণ লৈছে সো ইষ্টৰ পৰা ৰাইট টাৰ্ণ মিন্স তললৈ আহিব 40 মিটাৰ দেন হি টুক লেফট টাৰ্ণ ইয়াৰ পৰা লেফট টাৰ্ণ কৰিছে মিন্স এইফালে যাব হয়নে এটো আমাৰ বাও সাইড লেফট সাইড সো ইফালে যাব মিন্স কিমান 30 মিটাৰ হৈছে in which direction is he from the starting point so প্ৰথমতে আমাৰ কি কৈছে চাও অমিত walk 30 meter towards east বুলি কৈছে so he east direction ফালে গল then take a right turn বুলি কৈছে হয়নে ইয়াৰ পৰা right turn means এফালে right turn তলৰ ফালে কিমান মিটাৰ আহিলে 40 মিটাৰ আহিলে then কি কলে he took a left turn and walked 30 meter বুলি কলে কি কলে then he took a left turn and walked 30 meter ইয়াৰ পৰা he কি কৰে left turn লৈ ইমানটো আহিলে দেন কি কৰিলে এটো 30 মিটাৰ টা হি কি কৰিলে গোল এটা মোক খুদিছে ইন হুইচ ডাইৰেকচন ইজ হি নাও ফ্ৰম দা স্টাৰ্টিং পইণ্ট কোনটো আছিল স্টাৰ্টিং পইণ্ট আছিল তাৰ এটো হয় আৰু হি বৰ্তমান আছে ক'ত ইয়াত এটা আমাক কি খুদিছে যে কোনটো দিশত আছে বুলি খুদিছে ন সো আমি ইয়াতে আমাৰ লাইন গিটা ড্ৰ কৰি লম সো ইয়াতে আমাৰ কি থাকিব ইজ ডাইৰেকচন থাকিব ইয়াতে আমাৰ কি থাকিব সাউথ ডাইৰেকচন থাকিব হি ক'ত আছে হয়নে ইষ্ট আৰু সাউথৰ মাজত আছে ইষ্ট আৰু সাউথৰ মাজত যদি আছে আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব অপচন নম্বৰ সি যেটো সাউথ ইষ্ট আছে হেতু হ'ব কি আৰে শুদ্ধ উত্তৰ হৈছে নিশ্চয় সকলোৰে এই কোৱেশ্চনটোৰ এনসাৰ ওলাইছে সকলোৱে বুজি পাইছে এই কোৱেশ্চনটো কেনে কৰিব লাগে কাৰবাৰ নাই ওলোৱা নেকি এবাৰ মোক কি কৰিব পাৰে আপোনালোকে জনাব পাৰে হৈছে নিতে আমি নেক্সট কোৱেশ্চনটোলৈ কি কৰো আগবাঢ়ো নেক্সট কোৱেশ্চন আমাক কি দিছে এবাৰ চাও So next question মোক কি দি থোৱা আছে next question মোক কৈছে Rubu went 12 km to the west from my house এবাৰ মোৰ ঘৰৰ পৰা 12 km ক'ত গৈছে বুলি কৈছে west directionত গৈছে বুলি কৈছে হয়নে সো মই লিখো 12 west direction এফালে হ'ব হয়নে সো এফালে থাকে মোৰ west এফালে মোৰ east এফালে মোৰ north দেন এফালে মোৰ south direction দেন মোক কৈছে দেন টাৰ্ণ লেফট টাৰ্ণ বুলি কৈছে ইয়াৰ পৰা কি কৰিছে হি লেফট টাৰ্ণ লৈছে ইয়াৰ পৰা লেফট টাৰ্ণ মিন্স তলৰ ফালে আহিব কিমান কিলোমিটাৰ 20 কিলোমিটাৰ 20 কিলোমিটাৰ আহিলে হৈছে দেন হি টাৰ্ন ইষ্ট ডাইৰেকচন ইয়াৰ পৰা হি কি কৰিলে এবাৰ ইষ্টৰ ফালে গল কিমান কিলোমিটাৰ 27 কিলোমিটাৰ গৈছে হৈ গল এটা মোক খুদিছে যে ইন হুইচ ডাইৰেকচন ইজ হি ফ্ৰম মাই হাউস সো মোৰ হাউসৰ পৰা হি এটা কোনটো ডাইৰেকচনত আছে বুলি খুদিছে সো মোৰ ঘৰ কোনটো এটো ইয়াৰ পৰা মই যেটো স্টাৰ্ট কৰিছো সো এটো মোৰ ঘৰ হয় সো মোৰ ঘৰৰ পৰা হি কোনটো ডাইৰেকচনত আছে চাও মোৰ ঘৰৰ পৰা এটা হি এফালে মোৰ ইষ্ট থাকে এফালে মোৰ সাউথ থাকে হি কৰিছে ইয়াত আছে সো হি কাৰ কোড আছে হি আছে এটা মোৰ সাউথ আৰু ইষ্টত সাউথ ইষ্ট মানে অপচন নম্বৰ কোনটো হ'ব অপচন নম্বৰ বি যেটো সাউথ ইষ্ট আছে হেতু হ'ব কি আৰে কাৰেক্ট আনসাৰ হয় নিশ্চয় ক্লিয়াৰ হৈছে সকলোৰে সো এটোৰ আনসাৰ আছে সকলোৰে দক্ষিণ পূব ওলাইছিলে নে মই এবাৰ সকলোৱে কি কৰিব জনাব হৈছে নেক্সট কোৱেশ্চনটোলৈ যাও নেক্সট কোৱেশ্চন আমাক কি দিছে চাও সো মোক নেক্সট কোৱেশ্চনটো দিলে যে Avi walked 12 meter to the south then he turned left and walked 10 meter then he turned left and walked 12 meter at what distance এবাৰ আমাৰ কোৱেশ্চনটোত কি খুদিলে ডিসটেন্সৰ কথাও খুদিলে at what distance is he from the starting point and in which direction okay এবাৰ আমাৰ কোৱেশ্চনটোতে দুটা কোৱেশ্চন এড হৈ আছে এটাটো আমাক ডিসটেন্সৰ কথা খুদিছে আনটো আমাক কি খুদিছে ডাইৰেকচনৰ কথা খুদিছে সো কোৱেশ্চনৰ মতে আমি কি কৰো ডায়াগ্ৰামটো ড্ৰ কৰিবলৈ ষ্টাৰ্ট কৰো সো আমাৰ ডায়াগ্ৰামটো প্ৰথমতে কি আহিব প্ৰথম মোক ক'লে যে 12 মিটাৰ সাউথৰ ফালে সো মই ইয়াতে দেখাইছো 12 মিটাৰ সাউথৰ ফালে 10 12 ওকে ঠিক আছে 12 মিটাৰ মই হেগল সাউথৰ ফালে দেন মোক কি ক'লে
লেফট ইয়াৰ পৰা লেফট গৈছে কিমান সি 10 মিটাৰ ইমানটো আহিলে মোৰ 10 মিটাৰ হয়নে চক লেফটটো এইটো হয় দেন মোক কি কৰিছে দেন টাৰ্ণ আকৌ ইয়াৰ পৰা আকৌ লেফট ইয়াৰ পৰা লেফট মানে ওপৰৰ ফালে আহিব কিমান 12 মিটাৰ হৈছে 12 মিটাৰ এট হোৱাট ডিষ্টেন্স সো ই কি কৰিলে ইয়াৰ পৰা ষ্টাৰ্ট কৰিছিলে এক সেকেন্ড সো হি ষ্টাৰ্ট কৰ পৰা কৰিছিলে এক সেকেন্ড দেই সো হি ষ্টাৰ্ট কৰিছিলে মোৰ ইয়াৰ পৰা ঠিক আছে হি ইয়াৰ পৰা ষ্টাৰ্ট কৰিছিলে ইয়াত আহি পালেহি এতিয়া হি কি কৰিলে এই পইণ্টৰ পৰা হি এই পইণ্টৰ কোনটো ডাইৰেকশ্যনত আছে এই পইণ্টৰ পৰা হি এটো তাৰ ইষ্ট ডাইৰেকশ্যনত আছে হয়নে এটো আমাৰ ইষ্ট ডাইৰেকশ্যনত আছে হয় আৰু কিমান ডিসটেন্স হি গৈছে কিমান ডিসটেন্স হি কভাৰ কৰিছে সো এইকনৰ পৰা এইকনৰ মাজৰ ডিসটেন্সটো কিমান দি আছে ইয়াত কিমান আছে 10 আছে সো এইকনৰ পৰা এইকনৰ আমাৰ কিমান হ'ব 10 এই হ'ব সো 10 মিটাৰ ইজ 10 মিটাৰ পূব কোড আছে অপচন নম্বৰ বি আছে সো অপচন নম্বৰ বি 10 মিটাৰ পূবটো হ'ব কি আৰে কাৰেক্ট আনসাৰ নিশ্চয় ওলাইছে সকলোৰে ক্লিয়াৰ হৈছে নে সো এইটো কোৱেশ্চন যে আমি এনেকৈ কৰিলো আৰু অলপ আগত যে মই এটা বেলেগ এটা মেথড দেখাইছিলো সেই মেথডটোত কৰিব পাৰি না এবাৰ চেক কৰিছো ঠিক আছে সেইটো মেথডটো এবাৰ কৰিব পাৰি না আমি চেক কৰিছো কি আহিব আমাৰ নৰ্থ আহিলে ইষ্ট আহিলে সাউথ আহিলে দেন আমাৰ আহিব ওয়েস্ট সো আমাৰ প্ৰথমতে কি হৈছে সাউথত 12 লিখি দিলো দেন হি টাৰ্ন লেফট বুলি কৈছে সাউথৰ পৰা লেফট বুলি ক'লে হি কোনটো ডাইৰেকশ্যন যাব ইষ্ট ডাইৰেকশ্যনত যাব কিমান 10 লিখি দিলো দেন হি কি কয় টাৰ্ন লেফট নৰ্থৰ ফালে যাব এটা ইষ্টৰ পৰা লেফটলে নৰ্থত 12 কিলোমিটাৰ গ'ল আৰু ওয়েষ্টৰ যেহেতু একো দিয়া নাই সো ইয়াতে মই 0 লিখি দিলো হৈছে এটা অপোজিট গিটা মই ডিফাৰেন্সটো চেক কৰিম নৰ্থ আৰু সাউথৰ মাজৰ ডিফাৰেন্স 0 পাই গলো ইষ্ট আৰু ওয়েষ্টৰ মাজৰ ডিফাৰেন্স কিমান পাই গলো 10 পাই গলো সো আমাৰ কাৰেক্ট অপচনটো কোনটো পাইছিলো 10 মিটাৰ ইষ্ট হয় 10 মিটাৰ ইষ্ট হয় সো অপচন নম্বৰ বি 10 মিটাৰ ইষ্ট বা 10 মিটাৰ পূবটো হ'ব কি আৰে কাৰেক্ট আনসাৰ হয় নিশ্চয় ক্লিয়াৰ হৈছে এই কোৱেশ্চনটো নহলে আপোনালোকৰ আৰু আপোনালোকৰ সকে নিশ্চয় এই কোৱেশ্চনটোৰ এনসাৰটো 10 মিটাৰ ইষ্টে ওলাইছিলে সকলোৰে হয় তাহা আমি নেক্সট কোৱেশ্চনটোলৈ যাওঁ নেক্সট কোৱেশ্চন আমাৰ কি দিছে এবাৰ চাওঁ সো মোক নেক্সট কোৱেশ্চনটো এটা বহুত বঢ়িয়া কোৱেশ্চন দিলে এটো এটা নতুন টপিক হয় বা নতুন কনসেপ্ট হয় যেটো আমি অলৰেডি মানে এতিয়ালৈকে এটো ডিসকাস কৰা নাই ঠিক আছে এই টপিকটো বা এই কনসেপ্টৰ ওপৰত ডিসকাস কৰা নাই সো সিম্পল কনসেপ্ট হয় মই অকমান বুজাই দিছো কি হয় আমাৰ যেটো বেলি আছে সেই বেলিটো কি হয় সূৰ্যোদয় কেতিয়া হয় আমাৰ সূৰ্যোদয় হয় আমাৰ ৰাতিপুৱা সময়ত আৰু হি কোনটো ফালে থাকে পূব ফালে থাকে আৰু সূৰ্যাস্ত কেতিয়া হয় আমাৰ মাৰ কেতিয়া যায় বেলি মাৰ যায় আমাৰ বা সূৰ্য মাৰ যায় আমাৰ কেতিয়া আমাৰ সন্ধিয়া সময়ত আৰু হিকন সময় আমাৰ সূৰ্যটো কোন ফালে থাকে আমাৰ ওয়েস্ট ডাইৰেকশ্যনত থাকে হয় যেতিয়া আমাৰ সূৰ্যটো পূব ফালে থাকিব তেতিয়া আমাৰ অবজেক্ট বিলাকৰ বস্তু বিলাকৰ চাহটো সদায় এই সাইডে থাকিব বা আমাৰ ওয়েস্ট সাইডে থাকিব আৰু যেতিয়া আমাৰ সূৰ্যটো অস্ত মানে সূৰ্যটো যেতিয়া অস্ত যায় বা যেতিয়া মাৰ পেলায় তেতিয়া আমাৰ কি হয় সূৰ্যটোৰ বা যেটো আমাৰ অবজেক্ট বিলাকৰ যেটো চাহ হ'ব সেই চাহটো আমাৰ কোন ফালে আহিব হেতু আমাৰ পূব ফালে আহিব হয় সো এইটো কনসেপ্ট ব্যৱহাৰ কৰিবলৈ আমি এই কোৱেশ্চনটোৰ কি কৰিব লাগে এনসাৰ দিব লাগে সো সকলে এবাৰ ট্ৰাই কৰি চাওকচোন কোৱেশ্চনটোৰ এনসাৰটো ওলাই নে নোলাই ঠিক আছে সকলে এবাৰ ট্ৰাই কৰি চাওক কোৱেশ্চনটোৰ এনসাৰটো ওলাইছে নে নাই ওলোৱা ঠিক আছে সো সিম্পল কোৱেশ্চন হয় কিন্তু এটো ইমান টাফ কোৱেশ্চন নহয় কেনেকৈ সলভ কৰিব লাগে মই দেখাই আছো সব তো মই কোৱেশ্চনটোত ক'লে যে ওয়ান মৰ্নিং আফটাৰ সানৰাইজ গোপাল ওয়াজ ষ্টেণ্ডিং ফেচিং এ পোল সো গোপালে কি কৰিছে সানৰাইজৰ সময়ত এটা পোলক ফেচ কৰি আছে মোৰ বাবে ধৰি ললো এটো মই গোপাল হয় আৰু এটো মোৰ কাৰণে এটো পোল হয় আৰু সূৰ্যোদয় সময়ত মানে মৰ্নিংৰ টাইমত ন সানৰাইজৰ টাইমত সূৰ্যটো এফালে থাকিব সো ইহতৰ যেটো শেডো হ'ব সো শেডো বিলাক সব এফালে পৰিব হৈছে দেন মোক কৈছে যে দা শেডো অফ দা পোল ফেল এক্স্যাক্টলি টু হিজ ৰাইট বুলি কৈছে মানে যেটো পোল আছে পোলৰ যেটো শেডো হ'ব সেই শেডোটো কি কৰিব গোপালৰ এক্স্যাক্টলি ৰাইটত পৰিব বুলি কৈছে এতিয়া গোপালে যেতিয়া ওপৰৰ ফালে চাই আছে সো গোপালে ওপৰৰ ফালে চাই আছে বুলি ক'লে গোপালৰ কাৰণে এই সাইডটো কি হ'ব এই সাইডটো হ'ব গোপালৰ কাৰণে লেফট সাইড আৰু এই সাইডটো কি হ'ব গোপালৰ কাৰণে ৰাইট সাইড একেদৰে পোলৰ কাৰণে কি হ'ব এটো পোলৰটো বা আমি পিছত ডিসকাস কৰিম সো আমাক কি কৈছে কোৱেশ্চনটো যে পোলৰ কি হ'ব লাগিব বুলি কৈছে পোলৰ আমাৰ ৰাইট সাইডে হ'ব লাগিব বুলি কৈছে ঠিক আছে পোলৰ আমাৰ কি হ'ব লাগিব বুলি কৈছে পোলৰ আমাৰ পোলৰ যেটো শেডো হ'ব শেডোটো আমাৰ গোপালৰ ৰাইট সাইডে হ'ব লাগিব বুলি কৈছে হয় সো এটো হৈ গ'ল আমাৰ কোন পোল আৰু এটো হৈ গ'ল কোন আমাৰ গোপাল এটা দুইটাৰে শেডোটো এটো সাইডে পৰিব হেতু আমি কনফার্ম হয় কাৰণ কিয় সানৰাইজৰ সময়ত সূৰ্য উদয়ৰ সময়ত সদায় শেডোখিনি এফালে থাকিব হৈছে এতিয়া গোপালে যেটা এফালে চাই থাকিব তাৰ যেটো শেডো হ'ব এটো এই সাইডটো কি হ'ব তেনে হলে লেফট সাইড হৈ যাব এটা এইটো সাইড যদি আমাৰ লেফট সাইড হৈ যায় তেনে হলে ইয়াৰ যেটো চাহ আছে পোলৰ যেটো চাহ আছে হেতু আমি ক'ব পাৰিম নেকি যে এটা গোপালৰ ৰাইট সাইডে পৰি আছে বুলি obviously ক'ব নোৱাৰো তেনে হলে আমাৰ গোপালে কোনটো ফালে ফেস কৰিব লাগিব তেনে হলে আমাৰ গোপাল যিজন আছে গোপালে আমাৰ
এতিয়া তলৰ ফালে ফেচ কৰি থাকিব লাগিব সো গোপালে তলৰ ফালে ফেচ কৰি আছে আৰু এটো পোল হ'ব তেতিয়া সো যেতিয়া এটা গোপালে আমাৰ কি কৰিছে তলৰ ফালে ফেচ কৰি আছে তলৰ ফালে ফেচ কৰি আছে এই সাইডটো আমাৰ কি হ'ব লাগিছিল ৰাইট সাইড হ'ব লাগিছিল সো এটো আমাৰ ৰাইট সাইড আৰু এটো আমাৰ লেফট সাইড হৈ গল হৈছে সো গোপালে তলৰ ফালে ফেচ কৰি আছে এটো ৰাইট সাইড সো এটা পোলৰ যেটো আমাৰ শ্যাডো হয় সেই শ্যাডোটো কি পৰিব গোপালৰ ৰাইট সাইডে পৰিব মিলিছে এটা ধুনিয়াকে কোৱেশ্চনটো যেটো বিচাৰিছে হেটো আমি পাইছো সো আমাক এটা কোৱেশ্চনটো সুধিছে কি যে which direction was he facing so গোপালে কোনটো ডাইৰেকচনত চাই আছে তলৰ ফালে চাই আছে মানে গোপালে চাই আছে এতিয়া অপচন নম্বৰ এ সাউথ ডাইৰেকচনত চাই আছে ক্লিয়াৰ হৈছে এটো কনসেপ্ট সকলোৰে ইম্পৰ্টেন্ট কনসেপ্ট হয় কিন্তু দেই এটোৰ ওপৰত আমাৰ কোৱেশ্চনছ আহা দেখা গৈছে আৰু ইয়াৰ ওপৰত বহুত কোৱেশ্চনছ আহে এক্সামত সো এটো এভাবে আমাৰ বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো নিশ্চয় ক্লিয়াৰ হ'ল এতিয়া নেক্সট কোৱেশ্চনটো লৈ যাওঁ নেক্সট কোৱেশ্চন আমাক কি দিছে এবাৰ চাও So next question to this is point E is in 15 meter north of point D. Point F is 20 meter north of point C. Point A is 35 meter east of point F and point P is 15 meter. Point P is in 25 meter south of point A and point E is in 20 meter east of point P. হৈছে তেনেহলে আমাক সুধিছে যে P বিন্দুৰ সাপেক্ষে F বিন্দুৰ দিশ কি হয় আমাক সুধিছে সো এই কোৱেশ্চনটো আপোনাক সকলোৱে কৰিব মই এই কোৱেশ্চন আপোনাক হোমৱৰ্ক হিচাপে দিছো ঠিক আছে হোমৱৰ্ক হিচাপে দিছো আমাক কি সুধিছে যে P বিন্দুৰ সাপেক্ষে F বিন্দুৰ যেটো ডাইৰেকচন হ'ব সেই ডাইৰেকচনটো কি হয় আমাক সুধিছে সো এই কোৱেশ্চনটোৰ এনসাৰটো যি হয় A B C D ৰ ভিতৰত যেটোৱে হয় কিয় আপোনালোকে মোক কি কৰিব পাৰে সকলোৱে কমেন্ট বক্সত কমেন্ট কৰি জনাব পাৰে ইয়াৰ এনসাৰটো A B C D E পাঁচটা অপচন আছে সো যেটোৱে হ'ব হেটো আপোনালোকে সকলোৱে মোক কমেন্টত কমেন্ট কৰি জনাব ঠিক আছে মই নেক্সট কোৱেশ্চনলৈ যাওঁ সো ইজি কোৱেশ্চনছ হয় কাৰণে এটো আপোনালোকৰ বাবে মই ৰাখিছো সো এটো কোৱেশ্চনটো আপোনালোকে কৰিব নেক্সট কোৱেশ্চনলৈ গৈছো মই নেক্সট কোৱেশ্চনটো কি দিছে এবাৰ সকলোৱে পঢ়কচোন হেটো এটা বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় নেক্সট কোৱেশ্চন এবাৰ চাওক সকলোৱে কি কৈছে কোৱেশ্চনটো মোক কৈছে যে এ পাৰসন ইজ ষ্টেণ্ডিং ফেচিং ৱেষ্টৰ ফালে চাই আছে বুলি কৈছে এটো এটা বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্চনছ প্লে আমাৰ এক্সামত আহে হি টাৰ্নছ 90 ডিগ্ৰী ইন এন্টি ক্লকৱাইজ ডাইৰেকচন দেন 135 ডিগ্ৰী ইন এ ক্লকৱাইজ ডাইৰেকচন which direction is he facing now so বৰ্তমান হি কোনটো ডাইৰেকচনত চাই আছে আমাক বিচাৰিছে সো এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক কৰা বহুত কিবা কিবি নিয়ম আছে সো আমি কি কৰিম আমি একবাৰ সহজ নিয়মটো শিকিম ঠিক আছে যাৰ সহায়ত আমি কৰিলে পটাপট এনসাৰটো ওলাই লগতে আমাৰ কি হয় প্ৰত্যেকটো কোৱেশ্চনৰ এনসাৰ কি হয় শুদ্ধ হয় সো ইয়াত আমি কি কৰিম যেতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক আমি দেখা পাওঁ এটা বস্তু আমি মনত ৰাখিম হি কোনটো ফালে ফেচ কৰি আছে ৱেষ্ট ডাইৰেকচনত ফেচ কৰি আছে যদি আমাৰ ৱেষ্ট ডাইৰেকচনত ফেচ কৰি আছে তেনেহলে আমি কি কৰিব লাগিব এতিয়া এই যেটো এন্টি ক্লক আৰু ক্লকৱাইজ ডাইৰেকচনৰ কথা কৈছে হিহ দুটাৰ মাজৰ মই ডিফাৰেন্সটো কি কৰিম চেক কৰিম ঠিক আছে সো 135 মাইনাস কি কৰিম মই 90 কৰিম মই হলে কিমান আহিব ৰিজাল্টটো 45 ডিগ্ৰী আহিব হয়নে মই এটা কি কৰিম ৱেষ্ট ডাইৰেকচনৰ পৰা 45 ডিগ্ৰী মই কি কৰিব লাগিব ঘূৰাব লাগিব এটো হৈ গল মোৰ ৱেষ্ট ডাইৰেকচন ৱেষ্টৰ পৰা মই 45 ডিগ্ৰী এতিয়া ঘূৰাম এতিয়া মই কোনটো ডাইৰেকচনত ঘূৰাম ইয়াতো মই এতিয়া 45 ডিগ্ৰী ঘূৰাব মই এফালেও পাৰো এতিয়া মই কোনটো ফালে ঘূৰাম হেতু ডিপেন্ড কৰিব আমাৰ কিহৰ ওপৰত কাৰ ভ্যালুটো বেছি 135 বেছি না 90 বেছি কাৰ ভ্যালুটো বেছি সো আমি যদি ভালদৰে চাও 135 টো বেছি আৰু 135 টো কি হয় আমাৰ 135 টো হৈছে এন্ড দেন 135 ইন দা ক্লকৱাইজ ডাইৰেকচনত সো আমি 45 ডিগ্ৰী যেটো পাইছো সেই 45 ডিগ্ৰীটো আমি কি কৰিম এতিয়া ক্লকৱাইজ ডাইৰেকচনত 45 ডিগ্ৰী আমি কি কৰিম ঘূৰাই দিম সো ইয়াৰ পৰা যেটা আমি ক্লকৱাইজ ডাইৰেকচনত চাও সো ক্লকৱাইজ ডাইৰেকচন ঘূৰিলে কেনেকুৱা ঘূৰিব এনেকুৱাকে ঘূৰে আমাৰ ঘড়ীটো হয় সো ইয়াৰ পৰা 45 ডিগ্ৰী ক্লকৱাইজ ডাইৰেকচন যদি চাও আমাৰ কেনেকুৱা হ'ব এটো এনেকুৱা ধৰণৰ হ'ব হয় সো এনেকুৱা ধৰণৰ যদি হয় ইয়াত আহিব মিন্স কাৰ মাজত আছে চাও নৰ্থ আৰু ৱেষ্টৰ মাজত আছে হয়নে সো হি ৱেষ্টৰ ফালে ফেচ কৰি আছিল হি 90 ডিগ্ৰী এন্টি ক্লকত এন্ড 135 ডিগ্ৰী ক্লকৱাইজ ডাইৰেকচন ঘূৰাৰ পিছত হি কোনটো ডাইৰেকচনত পাবহি হি আহি পেলাই পাবহি আমাৰ নৰ্থ ৱেষ্ট ডাইৰেকচন সো নৰ্থ ৱেষ্ট আমাৰ কোড আছে অপচনত অপচন নম্বৰ বি আছে উত্তৰ পশ্চিম সো হেতু হৈছে কি ইয়াৰে কাৰেক্ট আনসাৰ ক্লিয়াৰ হৈছে এটো এটা নতুন কনসেপ্ট এটোৰ ওপৰত কোৱেশ্চনছ বহুত দেখা গৈছে আৰু ইয়াৰ ওপৰত কোৱেশ্চনছ এবাৰো আহিব ঠিক আছে সো সকলোৱে এই কনসেপ্টটো ভালদৰে বুজি লওক নিশ্চয় ক্লিয়াৰ হৈছে সকলোৰে কাৰবাৰ যদি ইয়াতে কিবা খেলিমেলি বা বুজি নোপোৱাকে আছে আপোনালোকে মোক কি কৰিব পাৰে কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু যেটো কোৱেশ্চন আপোনালোকক মই কি দিছো হোমৱৰ্ক হিচাপে দিছো সেই কোৱেশ্চনটো আপোনালোকে কি কৰিব মোক কৰি পেলাই ইয়াৰ ৰিজাল্টটো কমেন্টৰ সকলোৱে কমেন্ট কৰি জনাব ঠিক আছে দেন এটা আমাৰ লাষ্ট কোৱেশ্চন এটা আছিল যেটো আমাৰ 2 নম্বৰ কোৱেশ্চন আছিল সো 2 নম্বৰ কোৱেশ্চনটো মই কি কৰিম আপোনালোকক হোমৱৰ্ক হিচাপে দিছো ঠিক আছে সো কোৱেশ্চন এবাৰ ভালদৰে পঢ়িব সকলোৱে কোৱেশ্চনটো ভালদৰে পঢ়িব কোৱেশ্চনটো কি বিচাৰিছে চাব
ঠিক আছে এই মই ইয়াতে পইণ্টটো আপোনালোকক কাটি দিছোঁ ঠিক আছে পইণ্টটো নালাগে ইন হুইচ ডাইৰেকশ্যন ইজ হি ষ্টাৰ্টিং তো হি কোন ডাইৰেকশ্যন ষ্টাৰ্টিং কৰিছে সুধিছে তো কুৱেশ্যনটো ভালদৰে পঢ়িব কুৱেশ্যনটো পঢ়ি পেলাই কি বিচাৰিছে কুৱেশ্যনটোৱে আপোনালোকে সেইটো কি কৰিব সকলোৱে ট্ৰাই কৰিব উলিয়াবৰ কাৰণে বহুত বেছি ধুনীয়া কুৱেশ্যন হয় বহুত বেছি ইম্পৰ্টেণ্ট হয় জাষ্ট আমি ইয়াতে কুৱেশ্যনটোৱে কি বিচাৰিছে সেইটো চালেই হ'ল সেইকাৰণে আপোনালোকক মই দিছোঁ এই কুৱেশ্যনটো কৰিবৰ কাৰণে এজ এ হোমৱৰ্ক থাকিব এইটো আপোনালোকৰ চ' ইয়াৰ যিটো এনচাৰ হ'ব আপোনালোকে মোক লিখি দিব কুৱেশ্যন নম্বৰ 2 এনচাৰ এইটো কুৱেশ্যন নম্বৰ 7ৰ এনচাৰটো এইটো আৰু কুৱেশ্যন নম্বৰ 8ৰ এনচাৰটো এইটো আপোনালোকে জাষ্ট এনেকৈ মোক কমেণ্টৰ সকলোৱে কি কৰিব কমেণ্ট কৰি জনাই দিব ঠিক আছে চ' এই কুৱেশ্যনটো বহুত বেছি ধুনীয়া কুৱেশ্যন বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াত আপোনালোকে জনা যাব যে এই কুৱেশ্যনটো এনচাৰটো দিয়াৰ পিছত আপোনালোকে জনা যাব যে মানে মই গম পাম আপোনালোকৰ কি হৈছে কিমানখিনি আপোনালোকৰ এই যিটো ভিডিঅ' আছে সেই ভিডিঅ'টোৰ পৰা আপোনালোকৰ কনচেপ্টটো ক্লিয়াৰ হৈছে ঠিক আছে চ' সকলোকে মই কৈছোঁ এই কুৱেশ্যনটো এনচাৰটো দিবলৈ চেষ্টা কৰিব ঠিক আছে সকলোৱে এই কুৱেশ্যনটো এনচাৰটো দিব চ' আজিৰ যিটো ক্লাছ আছিলে সেই ক্লাছটো মই কি কৰিম ইয়াতে শেষ কৰিম আমাৰ অ'কে চ' আজিৰ যিটো ক্লাছ আছিলে মই ইয়াতে শেষ কৰিম আজি যিকেইটা হোমৱৰ্ক দিছোঁ সেইকেইটা সকলোৱে ট্ৰাই কৰিব সকলোৱে সেই হোমৱৰ্ককেইটাৰ এনচাৰ দিব ঠিক আছে লগতে নতুন যদি আপোনালোকে বেলেগ টপিকৰ ওপৰত ডিছকাছ কৰিব বিচাৰিছে বেলেগ টপিকৰ ওপৰত আপোনালোকৰ যদি ভিডিঅ' লাগে বুলি ভাবে তেনেহ'লে আপোনালোকে কমেণ্টৰ সকলো মোক কমেণ্ট কৰি জনাব মই আপোনালোকক সেই নেক্সট যিটো ক্লাছ হ'ব নেক্সট ক্লাছত মই সেই টপিকটোৰ ওপৰত ভিডিঅ' লৈ আহিম ঠিক আছে আজি টপিকৰ যিখিনি কনচেপ্ট আছে যিখিনি পইণ্ট আছে যিখিনি ক'বলগীয়া কথা আছিলে মই সকলোখিনি কৈছোঁ নিশ্চয় সকলোৱে বুজি পাইছে যদি ইয়াতো কাৰোবাৰ কিবা বুজাবলগীয়া আছে কাৰোবাৰ যদি কিবা সুধিবলগীয়া আছে কমেণ্টত মোক কমেণ্ট কৰিব মই আপোনালোকক নিশ্চয় বুজাই দিম ঠিক আছে চ' আজি ভিডিঅ'টো ইয়াতে এৰিছোঁ আপোনালোকৰ যিখিনি মই কৰিব লৈছোঁ সেইখিনি কৰিব বাকী আৰু চব ভাল হ'ব ধন্যবাদ